বতৰ বতৰা কেনেকুৱা হ'ব বতৰ কিবা বিশেষ ওয়াৰ্নিং আছে নেকি আগন্তুক 48 ঘণ্টাত বতৰে কেনেকুৱা ৰূপ ল'ব বা বৰষুণ কত আছে অৰেঞ্জ এলাৰ্ট কত জাৰি কৰা হৈছে প্ৰথমে জনাই থওঁ যে আগন্তুক সময়ছোৱাখিনিত 48 ঘণ্টাত কিন্তু বহু ঠাইত খুব বেছি বৰষুণৰ আগজাননী দিয়া হৈছে কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা আৰু সতৰ্ক থাকক অৰেঞ্জ এলাৰ্ট যেহেতু আছে বৰষুণ যথেষ্ট হ'ব বিশেষকৈ বৰষুণ যথেষ্ট হোৱাৰ লগালগ এটা বানপানী সদৃশ পৰিবেশৰো কৰবাত সৃষ্টি হ'ব পাৰে ইতিমধ্যে দেখিছো যে এই বৰষুণৰ বতৰত যেহেতু বাৰিষা কাল বহু নদী ফেনে ফুটুকাৰে উফন্দি উঠাৰ লগে লগে মুহূৰ্ততে বহু ঠাই বহু অঞ্চল বুৰাই পেলায় কিন্তু এই মুহূৰ্তত কোনখিনি ঠাইত কোন কেইটা অঞ্চলত বিশেষকৈ বতৰ বেয়া থাকিব আৰু কোনখিনি অঞ্চলত কিছু সাৱধান হোৱা উচিত বা অকনমান সাৱধানে চলাটো উচিত এই মুহূৰ্তত আপোনালোকৰ বাবে গুটেখিনি আমি আপডেট লৈ আহিছো প্ৰথমে আমি জনাবলৈ বিচাৰিছো মঙ্গলবাৰে কেনেকুৱা যাব বতৰ মঙ্গলবাৰে আমি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিভাগৰ ফালৰ পৰা দিয়া তথ্যখিনি অনুযায়ী 19 আগষ্টৰ দিনটোত বতৰ কেনেকুৱা হ'ব হেয়া প্ৰথমে চাওহক মেপখন আপুনি দেখিছে ইতিমধ্যে 19 তাৰিখৰ 19 আগষ্টৰ গুটেই আমি প্ৰেক্ষাপট আপোনালোকৰ সন্মুখত মানচিত্ৰ দাঙি ধৰিছো আৰু ইয়া প্ৰথমে যদি আমি আৰম্ভ কৰো ইয়া কামৰূপৰ পৰা দেখুৱাছো কামৰূপত থান্ডাৰষ্টৰ্ম লাইটনিং অৰ্থাৎ কৰবা 2000 বৰষুণ আহি যাব পাৰে কিন্তু ঘাইকৈ বতৰ ডাৱৰীয়া হৈ থাকিব থান্ডাৰষ্টৰ্ম লাইটনিং অৰ্থাৎ বিজুলী ঢেৰেকণি থাকিব পাৰে বিজুলী ঢেৰেকণিৰ আগজাননী এটা দিয়া হৈছে কামৰূপ ৰুৰেলতো একে কামৰূপ মহানগৰ কামৰূপ ৰুৰেলত বিজুলী ঢেৰেকণিৰ এটা আগজাননী দিয়া হৈছে নলবাৰীত ঠাই বিশেষে হেভি ৰেইনফলৰ এলাৰ্ট দিয়া হৈছে এই মুহূৰ্তত যদি আপুনি পোনপটীয়া সম্প্ৰচাৰ চাই আছে আপোনাৰ ঠাইত বা আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা হেখিনি আমাক লাইভত আপুনি জনাওক পোনপটীয়া কৈ আপুনি এই মুহূৰ্তত বতৰ ডাৱৰীয়া হৈ আছে বা বৰষুণৰ আগজাননী আছে বা বৰষুণ কৰবাত দি আছে আমাক হেখিনি তথ্য আপুনি জনাওক আপডেট কৰা হৈছে 18 তাৰিখে অৰ্থাৎ 18 তাৰিখে সোমবাৰে আপডেট কৰা তথ্যখিনি 19 তাৰিখে বৰষুণ দেখুৱা হৈছে নলবাৰীত তাৰ পিছত এবাৰ দৰঙলৈ আহিছো দৰঙৰ পৰা যদি কোনোবাই চাই আছে দৰঙতো এই মুহূৰ্তত কম যে হেভি ৰেইনফল লগতে থান্ডাৰষ্টৰ্ম লাইটনিং বিজুলী ঢেৰেকণিৰ হৈতে বৰষুণ থাকিব আৰু হেভি ৰেইনফলৰ এলাৰ্ট দিয়া হৈছে তাৰ পিছত এয়া মৰিগাঁওবাসীও হাজু থাকক মঙ্গলবাৰৰ দিনটোত বৰষুণ থাকিব তাৰ পিছত নগাঁওলৈ আহিছো নগাঁওটো মঙ্গলবাৰৰ দিনটোত বৰষুণ আছে আৰু লগতে বিজুলী ঢেৰেকণিৰ আগজাননী দিয়া হৈছে অৰ্থাৎ এই মুহূৰ্তত ক'বলৈ গ'লে নলবাৰী তাৰ পিছত দৰং মৰিগাঁও আৰু এইপিনে নগাঁও বৰষুণৰ আগজাননী আছে লগতে পশ্চিম কাৰ্বি আংলঙতো ইতিমধ্যে আমি জনাইছো যে এই হালধীয়া হৈ থকা যিখিনি অঞ্চল হালধীয়া হৈ থকা ঠাইখিনিত হেভি ৰেইনফলৰ এলাৰ্ট দিয়া হৈছে বা হালধীয়া অৰ্থাৎ বি ৱাচড আৰু আপডেটেড বতৰ সলনি হ'ব পাৰে হেভি ৰেইনফল ৱেষ্ট কাৰ্বি আংলঙতো বৰষুণৰ এটা আগজাননী দিয়া হৈছে বৰষুণ থাকিব পাৰে তাৰ পিছত নগাঁৱৰ কথা আমি ইতিমধ্যে জনালো এতিয়া আমি উজনি অসমলৈ যদি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰো তেনেহলে লখিমপুৰতো হেভি ৰেইনফল এলাৰ্ট আছে বৰষুণ থাকিব লখিমপুৰত বৰষুণৰ আগজাননী দিয়া হৈছে আৰু লখিমপুৰত বিজুলী ঢেৰেকণিৰ হৈতে বৰষুণ আহিব হেয়া এটা আগজাননী দিয়া হৈছে কিন্তু সমান্তৰালকৈ অৰুণাচল প্ৰদেশৰ লখিমপুৰৰ সীমান্তৰ সিপাৰে অৰুণাচল প্ৰদেশত থকা ইয়া পাপুমপাৰেটো কিন্তু হেভি ৰেইনফলৰ এলাৰ্ট দিয়া হৈছে অৰ্থাৎ পাহাৰৰ পৰা নামি অহা খৰস্ৰোতা নয় কেখন যদি বৰষুণ বেছি হয় কৰবাত এটা সম্ভাৱনীয়তা থাকে বা আগে পিছে আমি যেটো দেখো যে বৰষুণ হোৱাৰ সম্ভাৱনা আছে ধেমাজিত লখিমপুৰ আৰু ধেমাজিটো হেভি ৰেইনফলৰ এলাৰ্ট দিয়া হৈছে অৰ্থাৎ বৰষুণ থাকিব ধেমাজিটো বৰষুণৰ আগজাননী দিয়া আছে ধেমাজিত বৰষুণ থাকিব তাৰ পিছত এয়া ডিব্ৰুগড়লৈ আহিছো ডিব্ৰুগড়বাসী যদি এই মুহূৰ্তত পোনপটীয়াকৈ চাই আছে থান্ডাৰষ্টৰ্ম লাইটনিঙৰ এক আগজাননী আছে আৰু লগতে হেভি ৰেইনফলৰ এটা এলাৰ্ট জাৰি কৰা আছে বা হেভি ৰেইনফল থাকিব এয়া 19 আগষ্টৰ আপডেট আমি আপোনালোকক জনাইছো মঙ্গলবাৰৰ আপডেট আৰু তাৰ পিছত এতিয়া 20 আগষ্টত কোড অৰেঞ্জ এলাৰ্ট আছে এই মুহূৰ্তত চাওক 20 আগষ্টৰ বাবে হাজু থাকক 20 আগষ্টত বিশেষকৈ 20 আগষ্টৰ আপডেট এয়া দেখুৱাইছো এই মুহূৰ্তত যিসকলে কোকৰাঝাৰৰ পৰা চাই আছে কোকৰাঝাৰত আপোনাৰ কৰবাত কোকৰাঝাৰ ভ্ৰমণ কৰিবলগীয়া আছে ভেৰি হেভি ৰেইনফল অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কোকৰাঝাৰত আৰু চাওক 20 তাৰিখৰ 19 তাৰিখতকৈ 20 তাৰিখৰ যি হালধীয়া হৈ থকা অংশখিনি হে বাঢ়িছে অৰ্থাৎ কোকৰাঝাৰত হেভি ৰেইনফল এলাৰ্ট আছে কোকৰাঝাৰৰ লগতে এয়া হৈছে বঙাইগাঁওটো খুব বেছি বৰষুণৰ আগজাননী আপডেট দিয়া হৈছে তাৰ পিছত ধুবুৰীটো বৰষুণ থাকিব ধুবুৰীৰ লগতে দক্ষিণ হালমৰা মানকাছৰটো বিজুলী ঢেৰেকণিৰ আগজাননী দিয়া হৈছে গোৱালপাৰাত চাও গোৱালপাৰাটো বিজুলী ঢেৰেকণিৰ হৈতে থাকিব অকনমান বতৰ গুমা হৈ ডাৱৰীয়া হৈ থাকিব কামৰূপ ৰুৰেলত এই মুহূৰ্তত কম কামৰূপ ৰুৰেলতো ক্ষমা কৰিব কামৰূপ মহানগৰটো থান্ডাৰষ্টৰ্ম লাইটনিঙৰ এক আগজাননী দিয়া হৈছে তাৰ পিছত আমি হেৰি আহিছো এয়া বৰপেটাবাসী যদি এই মুহূৰ্তত চাই আছে 20 তাৰিখৰ 20 আগষ্টৰ দিনটোত 20 তাৰিখে বৰপেটাত হেভি ৰেইনফলৰ এলাৰ্ট দিয়া আছে
তাৰ পিছত চিৰাঙতো বৰষুণ অকনমান বতৰ ডাৱৰীয়া হৈ থাকিব থান্ডাৰষ্টৰ্ম লাইটিঙৰ এক আগজাননী দিয়া হৈছে তাৰ পিছত এই মুহূৰ্তত দৰঙলৈ আহিছো হেভি ৰেইনফলৰ এলাৰ্ট আছে আমি 20 তাৰিখৰ কথা আপোনালোকক জনাই আছো 20 তাৰিখে তাৰ পিছত উদালগুৰিটো বৰষুণ থাকিব দৰঙত থাকিব দৰঙত মঙ্গলবাৰৰ দিনটোটো আছে বুধবাৰৰ দিনটোটো হেভি ৰেইনফল আছে উদালগুৰিত এই মুহূৰ্তত হেভি ৰেইনফলৰ এলাৰ্ট দিয়া হৈছে তাৰ পিছত এয়া পশ্চিম কাৰ্বি আংলং হেভি ৰেইনফলৰ এলাৰ্ট দিয়া হৈছে যদি আমি বৰাক উপত্যকাৰ পিনে চাওঁ তেনেকুৱা বৰ বিশেষ চিন্তা কৰিবলগীয়া নাই কিন্তু বিশেষকৈ বা উজনি অসমতো তেনেকুৱা বতৰ ফৰকালে থাকিব বৰ বিশেষ তেনেকুৱা কোনো চিন্তাৰ তেনেকুৱা দেখুৱা নাই কিয়নো গুটেখন হেউজিয়া হৈ আছে কিন্তু কোকৰাঝাৰ আৰু পুনৰ কৈছো এয়া বঙাইগাঁও আৰু কোকৰাঝাৰ এয়া 18 তাৰিখে যিখিনি আপডেট কৰা হৈছে বঙাইগাঁও আৰু কোকৰাঝাৰত হেভি ৰেইনফলৰ এলাৰ্ট দিয়া হৈছে কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা দিয়া আগজননী অনুসৰি 21 আগষ্টৰ দিনটো যদি আমি চাওঁ 21 আগষ্টত তেনেকৈ বৰ বেছি 21 আগষ্টৰ দিনটোত বৰষুণ বাকিখিনি হেউজিয়া কৰি থোৱা আছে অৰ্থাৎ বৰষুণ তেনেকৈ নাথাকিব কিন্তু শোণিতপুৰত হেভি ৰেইনফল আছে শোণিতপুৰৰ সমান্তৰালকৈ এয়া বিশ্বনাথত হেভি ৰেইনফল অৰ্থাৎ বৰষুণ থাকিব 21 তাৰিখৰ আপডেট আমি আপোনালোকক জনাইছো তাৰ পিছত এ আহিলে লখিমপুৰতো বৰষুণ আছে ডিব্ৰুগড়তো বৰষুণৰ আপডেট দিয়া হৈছে আৰু লগতে তিনিচুকীয়াতো বৰষুণৰ আগজাননী আছে ধেমাজিতো বৰষুণৰ আগজাননী আছে পুনৰবাৰ লখিমপুৰ চাওক লখিমপুৰতো 21 তাৰিখে বৰষুণৰ আগজাননী আছে তেনেহলে এইখিনি বতৰা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু যদি কিবা তেওঁলোকে আপডেট কৰে আমি আপোনালোকক জনালো আইএমডিৰ ফালৰ পৰা যিখিনি আপডেট কৰা হৈছে বিশেষকৈ মঙ্গলবাৰৰ দিনটোত বৰষুণ থাকিব ঠাই বিশেষে বৰষুণ থাকিবই সমান্তৰালকৈ 20 তাৰিখৰ বুধবাৰৰ দিনটোত কিন্তু কোকৰাঝাৰ আৰু এফালে বঙাইগাঁৱত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে এয়া হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আগজাননী বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা দিয়া আগজাননী পৰৱৰ্তী সময়ছোৱা যদি তেওঁলোকে বিশেষ কিবা এলাৰ্ট জাৰি কৰে বা কৰবা যদি সতৰ্কতা অৱলম্বন কৰিবলৈ তেওঁলোকে আহ্বান কৰে তেনেহলে আমি সেইখিনি আপডেট আপোনালোকৰ বাবে পৰ্যায়ক্ৰমে লৈ আহিম এইখিনি সময়ছোৱাত এয়াই খবৰ যে আগন্তুক 48 ঘণ্টাত বহুকেইখন জিলাত বৰষুণ থাকিব আৰু 20 তাৰিখৰ দিনটো দুখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ইয়াৰ সৈতে সময় হৈছে